জয় হিন্দ বন্ধুসকল, আপোনালোকে জানে যে ভাৰত আৰু পাকিস্তানৰ মাজত বৰ্তমান যুদ্ধ হৈ আছে। এই যুদ্ধৰ সময়ত এটা নামেই আটাইতকৈ বেছি চৰ্চিত হৈ আছে, সেইটো হ'ল S-400। কিন্তু কি হয় এই S-400? এই S-400 হৈছে এক প্ৰকাৰ এয়াৰ ডিফেন্স ছিষ্টেম। ই আকাশত অহা বিভিন্ন প্ৰকাৰৰ এয়াৰ থ্ৰেটছ যেনে ফাইটাৰ জেট, মিছাইল, ড্ৰোন আদি আকাশতে ধ্বংস কৰিব পাৰে। আপোনালোকে ভিডিঅ'টোত দেখা পাইছে যে কেনেদৰে শত্ৰুৰ ফালৰ পৰা অহা মিছাইল বা জেটক ই ট্ৰেক কৰি আকাশতে ধ্বংস কৰিছে। এই ডিফেন্স ছিষ্টেমৰ 3টা অংশ আছে। প্ৰথমটো হৈছে ৰাডাৰ, যি 600 কিলোমিটাৰ দূৰত্বৰ পৰাই শত্ৰুৰ বিমান তথা মিছাইলক ট্ৰেক কৰিব পাৰে। আৰু দ্বিতীয়টো হৈছে কামাণ্ড মডিউল, য'ত সকলোবিলাক নিয়ন্ত্ৰণ কৰা হয় আৰু ইয়াৰ পৰাই মিছাইল নিক্ষেপৰ বাবে কামাণ্ড কৰা হয় আৰু লঞ্চাৰৰ পৰা মিছাইল লঞ্চ কৰা হয়। এই মিছাইল ছিষ্টেমৰ এটা বেটেৰীত 4টাকৈ মিছাইল থাকে আৰু ইয়াৰ মাৰক ক্ষমতা 30 কিলোমিটাৰৰ পৰা 400 কিলোমিটাৰ পৰ্যন্ত। এই এয়াৰ ডিফেন্সৰ জৰিয়তেই ভাৰতে পাকিস্তানৰ পৰা অহা মিছাইল আৰু ড্ৰোনসমূহ আকাশতে ধ্বংস কৰি ভাৰতীয় নাগৰিকক সুৰক্ষা প্ৰদান কৰিবলৈ সক্ষম হৈছে। ভাৰতে ৰাছিয়াৰ পৰা 5টা S-400 ডিফেন্স ছিষ্টেম ক্ৰয় কৰিছিল আৰু বৰ্তমান ভাৰতে 4টা অপাৰেট কৰি আছে। ইয়াৰ 5 নম্বৰটো 2026 চনৰ ভিতৰত ভাৰতীয় সেনা অন্তৰ্ভুক্ত হ'ব।